Hello student, এটা আজি 4 নম্বৰ ক্লাছ আমি অলৰেডি ফাৰ্স্ট চেপ্টাৰটো খতম কৰিলো ফিনিশ কৰিলো ফাৰ্স্ট চেপ্টাৰটোত আমি বহুতখিনি কমিউনিকেশ্যন স্কিলৰ বিষয়ে জানিলো আৰু কমিউনিকেশ্যন স্কিলৰ আমি সবিশেষ ধাৰণা পালো গ্ৰামাৰৰ অলপ বিষয়ে জানিলো ডাইৰেক্ট অবজেক্ট কি হয় ইনডাইৰেক্ট অবজেক্ট কি হয় তাৰ বিষয়ে আমি গম পালো আৰু ইয়াৰ যিখিনি প্ৰবলেম আছে সেই প্ৰবলেমখিনি আমি পাছত একেলগে কৰিম গোটেইটা চেপ্টাৰ একেলগে প্ৰবলেমখিনি কৰিম এতিয়া আমি সেকেন্ড ইউনিটটো যাওঁ হেতু হৈছে সেলফ ম্যানেজমেন্ট স্কিল সেলফ ম্যানেজমেন্ট স্কিল কি হয় সেলফ ম্যানেজমেন্ট একচুয়ালি বহুত ইম্পৰ্টেন্ট বস্তু হয় আমাৰ এটা দৈনন্দিন জীৱনত আমি নিজকে কেনেকৈ আত্মনিয়ন্ত্ৰণ বুলি কোৱা হয় অসমীয়াত কয় তাক আত্মনিয়ন্ত্ৰণ সেলফ ম্যানেজমেন্টৰ আমি প্ৰথম বস্তুটো আমি যাব লাগিব হেতু হৈছে স্ট্ৰেছ ম্যানেজমেন্ট আমি যেটো চাপ বা আমাৰ দৈনন্দিন জীৱনত যিবিলাক কামৰ প্ৰেছাৰ থাকে এই প্ৰেছাৰটো আমি কেনেকৈ হ্যান্ডেল কৰিম এতিয়া তোমালোকৰ কামত কিছুমান তোমাৰ ক্লাস 10 ত পঢ়ি থকা ষ্টুডেন্টৰ কাৰণে বহুত প্ৰেছাৰ থাকে সোসাইটিৰ পৰা প্ৰেছাৰ থাকে ঘৰৰ পৰা প্ৰেছাৰ থাকে কেনেকৈ আমি মেট্ৰিকটো পাছ কৰিব পাৰিম গতিকে সেই কামখিনি আমি কেনেকৈ সময়মতে কৰি গলে আমাৰ সেই প্ৰেছাৰটো কমি যাব বা সিনসিয়াৰলি আমি কামটো কৰি গলে কেনেকৈ আমি সেই প্ৰেছাৰটো হ্যান্ডেল কৰিব পাৰিম আৰু এটা আমি ভাল ফলাফল মেট্ৰিকত দেখাব পাৰিম হেতুই এটা ওয়ে হৈছে সেলফ ম্যানেজমেন্ট এটা এটো মেট্ৰিকটো প্ৰথম ষ্টেজ তোমালোকৰ কাৰণে বাকি গোটেই জীৱনত তোমালোকে স্ট্ৰেছ ম্যানেজমেন্ট কৰিলে শিকিব লাগিব এতিয়া হলে স্ব-ব্যৱস্থাপনা কি হয় যাক স্ব-ব্যৱস্থাপনা যাক আত্মনিয়ন্ত্ৰণ বুলিও কোৱা হয় ই হৈছে বিভিন্ন পৰিস্থিতিত নিজৰ আবেগ চিন্তা আচৰণ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰা ক্ষমতা ইয়াত নিজকে অনুপ্ৰেৰণা আৰু লক্ষ্য নিৰ্ধাৰণৰ কৰাও অন্তৰ্ভুক্ত থাকে সেলফ ম্যানেজমেন্টত এটা বস্তু কৈছে যে ইয়াত নিজকে অনুপ্ৰেৰণা বা নিজক কেনেকৈ মোটিভেট কৰিবা কোনো ক্ষেত্ৰত এনেকুৱা হ'ব তোমাক মোটিভেট কৰা বেলেগ মানুহ নাথাকিব তুমি সেই ক্ষেত্ৰত তুমি নিজে নিজক মোটিভেট কৰিব লাগিব আৰু নিজৰ লক্ষ্য নিজে নিৰ্ধাৰণ কৰিব লাগিব বুজিছানে এটো হৈছে সেলফ ম্যানেজমেন্ট বা আত্মনিয়ন্ত্ৰণৰ স্ব-ব্যৱস্থাপনাৰ এটা ডেফিনেশন মানে পৰিচয় এতিয়া চাপ কি হয় হোৱাট ইজ প্ৰেছাৰ হোৱাট ইজ স্ট্ৰেছ কি হয় যিকোনো অনুভৱ কৰা দাবী ভাবুকি প্ৰতি আমাৰ আবেগ মানসিক শাৰীৰিক আৰু সামাজিক প্ৰতিক্ৰিয়া হিচাপে চাপক সংজ্ঞা দিব পাৰি এই দাবী বা ভাবুকিসমূহক চাপ বুলি কোৱা হয় আমাৰ কিছুমান শাৰীৰিক দাবী থাকে ভাবুকি থাকে যেনেকৈ ভাবুকি মিন্স প্ৰেছাৰ এটা থাকে চাপ এটা থাকে যে আমি পৰীক্ষাত মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগিব হেতু তোমালোকৰ কাৰণে এটা চাপ হয় তে হেতু কেনেকৈ আমি মানসিকভাৱে শাৰীৰিকভাৱে হেতু কেনেকৈ কন্ট্ৰোল কৰিম নিয়ন্ত্ৰণ কৰিম হেতু হৈছে হেতু কি হ'ব পাৰে সামাজিকভাৱেও হ'ব পাৰে আবেগিকভাৱেও হ'ব পাৰে মানসিকভাৱেও হ'ব পাৰে ফিজিক্যালভাৱেও হ'ব পাৰে সব বিভিন্ন ধৰণৰ হ'ব পাৰে এতিয়া আমি চাপটো কেনেকৈ মেনেজ কৰিম কেনেকৈ আমি প্ৰেছাৰটো হ্যান্ডেল কৰিম চাপ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এ বি চি সদায় মনত ৰাখিব লাগে কি কৰিব এ মানে হৈছে প্ৰতিকূল এডভাৰ্চিটি অৰ দ্য ষ্ট্ৰেছফুল ইভেন্ট মানে প্ৰতিকূলতা বা চাপপূৰ্ণ ঘটনা বি মানে হৈছে বিলিফ অৰ দ্য ৱে ইউ ৰেছপন্ড টু দ্য ইভেন্ট এটা সেই চাপপূৰ্ণ ঘটনা তুমি নিজেই কেনেকৈ হেতু ৰেছপন্ড কৰিছা তুমি কেনেকৈ লৈছা তোমাৰ বিশ্বাসটো কিমান আছে সেই পৰিস্থিতি তোমাক হ্যান্ডেল কৰিব কাৰণে ঠিক আছে সিটো হৈছে ঘটনাটোৰ পৰিণাম বা কাৰ্য বা ফলাফল কনসিকুৱেন্স অৰ একচন এণ্ড আউটকাম অফ দ্য ইভেন্ট ঠিক আছে যেনেকৈ তোমাৰ এতিয়া মেট্ৰিকৰ কাৰণে মই মেট্ৰিকৰ কথা এইটো কেনে কৈ আছো কাৰণ মেট্ৰিক এছএছএলসি টো তোমালোকৰ এতিয়া তোমালোকৰ কাৰণে মেইন এক্সাম হৈ আছে তোমালোকে গোটেই জীৱনটোত যিমানখিনি পঢ়িলা এতিয়ালৈকে একদম ক শ্ৰেণীৰ পৰা 10 লৈকে এই গোটেই ফলাফলটো নিৰ্ভৰ কৰিব মেট্ৰিকৰ ৰিজাল্টটোৱে গতিকে হেতু এটা সামাজিকভাৱে প্ৰেছাৰ থাকে তোমাৰ ঘৰখনৰ ফালৰ পৰা প্ৰেছাৰ থাকে আৰু তোমাৰ ওপৰতো প্ৰেছাৰ থাকে তোমাৰ নিজৰ ফালৰ পৰা মই কৰিবই লাগিব হেতু এটা নিজৰ ফালৰ পৰা প্ৰেছাৰ গতিকে হেতু কেনেকৈ সহায় কৰিবা তুমি কেনেকৈ হেতু বস্তু হেৰি কৰিবা কোনোবাই যদি তোমাক কয় তুমি নপঢ়া কিলে হেতু তুমি তেওঁ উল্টা কিবা কৈ দিবা নেকি যে মই নপঢ়ো তোমাৰ কি হ'ল গতিকে হেতু নহয় হেতু তুমি কি হ'ব লাগিব হেতু তুমি নিজকে হ্যান্ডেল কৰিব লাগিব হয় মই পঢ়িব লাগে মই কেনেকৈ কৰিব পাৰিম মই কেনেকৈ আৰু অকণ পঢ়িব পাৰিম হেবিলাক হৈছে স্ব-ব্যৱস্থাপনা ঠিক আছে আৰু কনসিকুৱেন্স বা ফলাফলটো কি হ'ব সেই বিষয়ে অলপ চিন্তা কৰা হেবিলাক হৈছে কনসিকুৱেন্স একচন এণ্ড আউটকাম অফ দ্য ইভেন্ট আউটকাম মানে ফলাফলটোৰ বিষয়ে চিন্তা কৰা চাপ ব্যৱস্থাপনা আমাক কেনেকৈ সহায় কৰে ষ্ট্ৰেছ মেনেজমেন্টটো কেনেকৈ এতিয়া এইখিনি হৈছে চাপ প্ৰেছাৰ এনেকুৱা আহিব পাৰে আৰু এইখিনি আমি কেনেকৈ হ্যান্ডেল কৰিম আৰু এইবিলাক যদি আমি হ্যান্ডেল কৰিবলৈ শিকি যাওঁ কিবা এটা প্ৰেছাৰ পাইছা তুমি হেতু হ্যান্ডেল কৰিবলৈ যদি শিকি যাওঁ তেতিয়াহ'লে আমাৰ কি সহায় হ'ব
তো আমাক কি সহায় হ'ব যদি আমি প্ৰেছাৰ আমাৰ জীৱনত প্ৰেছাৰ থাকিব যিকোনো প্ৰেছাৰ যদি প্ৰেছাৰ থাকে তেতিয়াহ'লে তুমি যদি প্ৰেছাৰটো হেণ্ডেল কৰিব পাৰা তেতিয়াহ'লে তোমাৰ কি হ'ব এক আনন্দময় জীৱন উপভোগ কৰিব পাৰিবা সময়মতে কামবোৰ মনোযোগেৰে সম্পূৰ্ণ কৰিব পাৰিবা তোমাৰ বেছি প্ৰেছাৰ থাকে তুমি কাম কৰিবলৈ মন নকৰা তোমাৰ কামত খেলিমেলি হয় যদি সময়মতে কামবোৰ মনোযোগেৰে সম্পূৰ্ণ কৰাত সহায় কৰিব যদি ষ্ট্ৰেছ মেনেজমেণ্ট তুমি জানা এজন সুখী ব্যক্তি হোৱাত কিয়নো তুমি চাপমুক্ত প্ৰেছাৰ থকা মানুহ সুখী নহয় মানে তোমাৰ ব্লাড প্ৰেছাৰ কথা কোৱা নাই যিটো মানসিক প্ৰেছাৰ থকা মানুহ কেতিয়াও শান্তিত নাথাকে গতিকে মানসিক যেতিয়া প্ৰেছাৰ তুমি নাথাকিবা তেতিয়া তোমাৰ কি হ'ব তুমি সুখীভাৱে জীৱন যাপন কৰিবা অধিক উদ্যমী হোৱাত আৰু বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰাত আৰু উদ্যমী হ'ব পৰা মানে কাম কৰাত তোমাৰ ক্ষমতাটো বাঢ়িব আৰু বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে তুমি সময় অতিবাহিত কৰিব পাৰিবা ঠিক আছে এতিয়া চাপ নিয়ন্ত্ৰণৰ পদক্ষেপ কি তুমি এতিয়া কেনেকৈ চাপ নিয়ন্ত্ৰণ কৰিব পাৰিবা মানে পদক্ষেপ মানে সতৰ্ক হ'বা যে আমি চাপত আছোঁ তুমি কেতিয়াবা মানুহে গমেই নাপায় যে তুমি কামৰ প্ৰেছাৰত আছোঁ বুলি বহুত মানুহে এটা কথা গম নাপায় যে প্ৰেছাৰত আছোঁ সেইটো জানিবৰ কাৰণে কি কৰিব কিছুমান লক্ষণ দেখা দিয়ে চাপৰ লক্ষণবোৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যেনেকৈ কিছুমান তোমাৰ মেণ্টেল প্ৰেছাৰ কিছুমান আছে সেই প্ৰেছাৰৰ তোমাৰ লক্ষ্যটো তুমি জানিব লাগিব যেনে মূৰ বিষ তুমি প্ৰেছাৰ বেছি হ'লে বা চাপ যদি তোমাৰ মানসিক কষ্ট বেছি হয় তেতিয়া তোমাৰ কি হ'ব মূৰ বিষ হ'ব টোপনি নাহিব দুখ ভাৱ হ'ব অত্যাধিক উদ্বেগ হৈ যাবা উদ্বিগ্নতা তোমাৰ বাঢ়ি যাব কেৱল যেতিয়া আমি সচেতন আমি চাপ নিয়ন্ত্ৰণ কৰিব পাৰোঁ এতিয়া এইখিনি বস্তু তোমাৰ চাপত থাকিলে এই বস্তুখিনি হ'ব তোমাৰ মূৰ বিষ হ'ব তুমি কাম নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হ'বা নিদ্ৰাহীনতা হ'ব তুমি হ'লেও তোমাৰ চিন্তা আহি থাকিব তেনেকুৱা ধৰণৰ কথা কিছুমান তুমি প্ৰেছাৰ মেনেজমেণ্ট কৰিবলৈ পদক্ষেপটো কি হয় আমাক কিহে চাপ সৃষ্টি কৰিছে চিনাক্ত কৰিব লাগিব এতিয়া 2 নম্বৰ ষ্টেপটো কি তুমি গম পাইছা যে তোমাৰ এইবিলাক প্ৰব্লেম দিছে তুমি এটা কথা তুমি জানিব লাগিব যে তোমাক কিহে প্ৰেছাৰটো মেনেজ কৰিব মানে কাৰণটো কি কিহৰ কাৰণে মোৰ প্ৰেছাৰ হৈছে চাপ হৈছে এইটো ষ্ট্ৰেছটো কিহৰ কাৰণে হৈছে মানে এইটো পৰীক্ষা পৰিয়ালৰ চাপ বা ধনৰ সমস্যা ভাল খাদ্য নোখোৱা আদিৰ বাবে হৈছে নেকি এইটো পৰীক্ষাৰ কাৰণে হৈছে নেকি পৰীক্ষাত যদি তুমি এতিয়া মই যিটো কথা ক'লোঁ মেট্ৰিকৰ পৰীক্ষা আহি আছে তোমালোকৰ সেইটোৰ কাৰণে ষ্ট্ৰেছ হৈছে নেকি বা পৰিয়ালৰ পৰা চাপ দিছে নেকি পৰিয়ালৰ পৰা কৈছে নেকি তোমালোকে ভাল ৰিজাল্ট কৰিবই লাগিব তেনেকুৱা ধৰণৰ প্ৰেছাৰ আহিছে নেকি তেনেকুৱা ধৰণৰ ষ্ট্ৰেছ আহিছে নেকি ধনৰ সমস্যা হৈছে নেকি তেতিয়া পইচা পাতি অভাৱ হ'লেও মানুহৰ ষ্ট্ৰেছ হয় ভাল খাদ্য নোখোৱাৰ কাৰণেও ষ্ট্ৰেছ হয় আমাৰ ষ্ট্ৰেছ হোৱাৰ এটা প্ৰধান কাৰণ হৈছে ভাল খাদ্য নোখোৱা ভাল খাদ্য নাখালে আমাৰ শৰীৰৰ যিবিলাক প্ৰ'টিন লাগে যিবিলাক ৰিচ'ৰ্চ লাগে সেইবিলাক আমি পোৱা নাযায় আমাৰ ব্ৰেইনটোৱে যিমানটো চিন্তা কৰিবলৈ আমাক যিমানখিনি ৰিচ'ৰ্চ লাগে ব্ৰেইনটোৱে বহুত প্ৰ'টিন বা অক্সিজেন কেৰি কৰিবলগীয়া লয় আমাৰ ব্ৰেইনে সেইখিনি বস্তু যদি আমি ব্ৰেইনটোৱে নাপায় তেতিয়াও আমাৰ ষ্ট্ৰেছ হয় 3 নম্বৰ চাপ ব্যৱস্থাপনা পদ্ধতি প্ৰয়োগ কৰক আমাৰ সময় ভালদৰে পৰিচালনা কৰিবলৈ সময় ব্যৱস্থাপনা সঁজুলি ব্যৱহাৰ কৰক সময়টো কেনেকৈ মেনেজ কৰিব লাগিব তাৰ সম্পূৰ্ণ মানে ব্যৱস্থাটো ল'ব লাগে গুৰুত্বপূৰ্ণ কামবোৰ মনোযোগ দিয়ক যিখিনি কাম বেছি গুৰুত্ব সেই কামখিনি আগত কৰিব লাগে মানে টু ডু লিষ্ট বনাব লাগে এটা টু ডু লিষ্ট বুলি এখন বনাব লাগে টু ডু সেই লিষ্টখনত তুমি যিখিনি কাম ৰাতিপুৱা শুই আগতীয়াকৈ কৰিব লাগে সেই কামখিনি আগতীয়াকৈ লিষ্টখন বনাই পেলাব লাগে যিখিনি ইম্পৰ্টেণ্ট আৰু যিবিলাক কম ইম্পৰ্টেণ্ট লেছ ইম্পৰ্টেণ্ট সেইখিনি তলত ৰাখিব লাগে আৰু যিখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি আগতীয়াকৈ কৰিব লাগে এইবিলাক হৈছে টু ডু লিষ্ট বিষয়টোৰ ওপৰত গুৰুত্বপূৰ্ণ কামবোৰ মনোযোগ দিয়ক আৰু সেইবোৰ সম্পন্ন কৰক বিষয়টোৰ বিষয়ে কাৰোবাৰ ওচৰৰ সৈতে কথা পাতক যদি কিছুমান কথা বিষয়টো তোমাৰ যদি ষ্ট্ৰেছ বেছি হৈছে চাপৰ যদি তোমাৰ মেণ্টেল প্ৰেছাৰ বেছি হৈছে তেতিয়াহ'লে তোমাৰ কথা পতা বিষয়টোৰ সৈতে ব্যায়াম কৰি চিনেমা চাই বা অন কাৰ্যকলাপত যি আৰাম অনুভৱ কৰা সহায় কৰিব পাৰে আৰাম কৰিবলৈ সময় লওক অলপ ফিজিকেল এক্সাৰচাইজ কৰিব লাগে অলপ মনোৰঞ্জনদায়ক চিনেমা বা তেনেকুৱা ধৰণৰ সপ্তাহটোত এবাৰ দুবাৰ চাব লাগে যাতে তোমাৰ প্ৰেছাৰটো হেণ্ডেল হয় আৰু ভাল পায় যিবিলাক কাম কৰি আমাৰ ভাল লাগে আজৰি টাইমত সেই কামখিনি কৰিব লাগে মেনেজমেণ্ট টেকনিক ছেট মেনেজমেণ্টৰ কিছুমান টেকনিক আছে কি টেকনিক আছে সময় ব্যৱস্থাপনা ধৰণৰ কি টাইম মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট টাইম তুমি সময়মতে যিবিলাক কাম কৰিছা সেইটো সময়মতে কামটো হৈছে নাই বাৰু তাৰপিছত আহিছে তোমাৰ শাৰীৰিক ব্যায়াম সতেজ বায়ু ফিজিকেল এক্সাৰচাইজ এণ্ড ফ্ৰেছ এয়াৰ বহুত ইম্পৰ্টেণ্ট ৰাতিপুৱা শুই উঠি তুমি ফিজিকেল এক্সাৰচাইজ কৰা তাৰপিছত মুক্ত বায়ু গ্ৰহণ কৰা এইবিলাকে তোমাৰ কি কৰিব ষ্ট্ৰেছটো কমাই দিয়ে
শিক্ষাৰ্থীসকলৰ বাবে এক স্বাস্থ্যকৰ জীৱনশৈলী আৱশ্যক। আমাৰ জীৱনটো কি হ'ব লাগে, একদম স্বাস্থ্যকৰ হ'ব লাগে। স্বাস্থ্যকৰ ৰুটিন বজাই ৰখা। তোমাৰ ৰুটিন যিটো সেই ৰুটিনখন স্বাস্থ্যকৰভাৱে বজাই ৰখা। যোগ, ধ্যান, গভীৰ উশাহ নিশাহৰ ব্যায়াম সঠিক ৰক্ত সঞ্চালনত সহায় কৰে। ধ্যান কৰা, যোগ কৰা, য়োগা যিটো আছে, য়োগা কৰা, গভীৰভাৱে উশাহ নিশাহ লোৱা, এইবিলাকে তোমাক কি কৰিব, তোমাৰ ব্ৰেইনলৈ যিটো আমাৰ স্পাইৰেলডাল আছে সেইডালে তোমাৰ ব্ৰেইনলৈ তেজটো চলাচল কৰাত সহায় কৰে। আৰু তেজটো ব্ৰেইনলৈ যেতিয়া চলাচল হ'ব তেতিয়া আমাৰ ব্ৰেইনে অক্সিজেনটো পাব আৰু আমাৰ ব্ৰেইনটোৱে কাম কৰাত সহায় কৰে। ঠিক আছে, গতিকে পঢ়াৰ ক্ষেত্ৰত অকল পঢ়ি থাকিলেও নহয়, কিছুমান ব্যায়াম বা এক্সাৰচাইজো আমি কৰিব লাগে। খোজ কাঢ়িলে বা উদ্যানত খেলিলেও আমাৰ যথেষ্ট সতেজ অক্সিজেন প্ৰাপ্ত হয়, যি আমাক অধিক সক্ৰিয় হোৱাত সহায় কৰে। গতিকে এইখিনি বস্তু, এইবিলাক কাম কৰিলেও, দৌৰিলে মেলিলে আমাৰ অক্সিজেন গ্ৰহণ কৰাত সুবিধা হয়। হেল্থি ডায়েট, স্বাস্থ্যকৰ আহাৰ। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিলে আমাৰ চাপ হ্ৰাস হয়। আমাৰ যিটো ষ্ট্ৰেছ আছে, আমাৰ স্বাস্থ্যকৰ আহাৰ নোখোৱাৰ ফলতো আমাৰ বহুত ধৰণৰ ষ্ট্ৰেছ বা প্ৰব্লেমে দেখা দিয়ে। গতিকে যেনেকৈ স্বাস্থ্যকৰ আহাৰ, যেনেকৈ দালি, ৰুটি, পাচলি, ফল মূল আদি আমি খাব লাগে। ইতিবাচকতা, পজিটিভিটি। জীৱনৰ ইতিবাচক দিশবিলাকৰ ওপৰত গুৰুত্ব দিয়াটোৱে অধিক চাপৰ সৃষ্টি কৰে। আমাৰ যিবিলাক নোহোৱা বস্তুবিলাকৰ ওপৰত যদি আমি বেছি গুৰুত্ব দিওঁ, তেতিয়াহ'লে সেইটোৱে আমাক বেছি প্ৰেছাৰ দি আমাক বেছি ষ্ট্ৰেছ কৰে। যেনেকৈ তুমি কিবা এটা বিষয়ত কম নম্বৰ পাইছা, সেই বিষয়টোৰ লগত তুমি বেছি চিন্তা কৰিছা, গতিকে সেইটো বিষয়ে আমাক ষ্ট্ৰেছ দিয়ে, সেইটো বিষয়ে আমাক প্ৰেছাৰ দিয়ে। এতিয়া এই ক্ষেত্ৰত তুমি মানে নিজকে কণ্ট্ৰল কৰিব লাগিব, নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু নিজকে কমিট কৰিব লাগিব, কেনেকৈ মই আৰু বেছি নাম্বাৰ পাব পাৰোঁ বা সেইটো দিশত কাম কৰি যাব লাগিব। চিন্তা কৰাতকৈ বেছি তুমি কাম কৰিব লাগিব সেই দিশত। শৈক্ষিক জীৱনত সংগঠিত কোনো পলম নকৰি অৰ্গেনাইজিং একাডেমিক শ্ৰেণীকোঠাবোৰ নোট সংগঠিত। এতিয়া শৈক্ষিক জীৱনত কিছুমান কাম আছে, যেনেকৈ তোমাক ক্লাছ টিচাৰে কিছুমান কাম কৰিব দিছে, তেতিয়াহ'লে তুমি সেই ক্লাছ টিচাৰে যিখিনি হোমৱৰ্ক দিছে সেইটো সময়মতে সম্পন্ন কৰিব লাগে। যিবোৰ নোট দিছে, এছাইনমেণ্ট দিছে, সেইবিলাক সময়মতে সম্পাদন কৰি জমা দিব লাগে। তেতিয়াও তোমাৰ ষ্ট্ৰেছটো বহুত কমি যায়। তাৰপিছত আহিলে তুমি শ্লিপ। আমি কমেও 7 ঘণ্টাৰ বাবে দিনটোত ভাল নিশা টোপনি যোৱাটো উচিত। পিছদিনা আমাৰ মগজু বা শৰীৰে ভালদৰে কাম কৰিবলৈ ৰিচাৰ্জ হয়। আৰু টোপনিটো বহুত ইম্পৰ্টেণ্ট। কিছুমানে 5 ঘণ্টা, 4 ঘণ্টা, 2 ঘণ্টা এনেকৈ হয়। এনেকৈ হ'লে কি হ'ব, আমাৰ টোপনিটো সম্পূৰ্ণ নহ'ব। আমাৰ যিটো স্বাস্থ্য, সেই টোপনিটোৱে বহুত নিয়ন্ত্ৰণ কৰে। আমি যেতিয়া শুই দিলে আমাৰ স্বাস্থ্যটো, ব্ৰেইনটো ৰেষ্ট পায়, আমাৰ শৰীৰটোৱে ৰেষ্ট পায় আৰু নেক্সট দিনাখনৰ কাৰণে কাম কৰিবৰ বাবে আমাৰ সুবিধা হয়। গতিকে 7 ঘণ্টা কমেও আমি বৈজ্ঞানিকভাৱে শুবই লাগে। বন্ধ দিনত পৰিয়ালবৰ্গৰ সৈতে সময় দিয়া। আমাৰ এতিয়া গৰম বন্ধৰ সময়ত আমাৰ আজু ককা ঘৰলৈ বা আইতাকৰ ঘৰলৈ যোৱা, মামা ঘৰলৈ যোৱা, এইবিলাক হ'ব লাগে। গৰম বন্ধৰ দিনত আমাৰ ৰিফ্ৰেছমেণ্ট এটা হয়। এতিয়া সেই ৰুটিন, যিটোৱে আমাক স্বাভাৱিক ৰুটিনৰ পৰা আঁতৰি আহিয়ে নতুনকৈ সতেজ হৈ অহাত সহায় কৰে। এতিয়া তুমি ধৰি লোৱা ক'ৰবাত ফুৰিবলৈ গ'লে তোমাৰ মনটো ভাল লাগি আহিলে আৰু সেইটো তোমাক কি হ'ব, আকৌ কাম কৰাত তোমাৰ সহায় কৰিব। ঠিক আছে, এতিয়া ইমানখিনিলৈকে আজিলৈ। আৰু নেক্সট আমি আৱেগিক বুদ্ধিমত্তা, ইম'চনেল ইণ্টেলিজেন্স কি হয় সেইটো আমি পঢ়িম। তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা কিবা বুজি পোৱা নাই যদি। আৰু এই কিতাপখন যদি লাগে তেতিয়াহ'লে তোমালোকে তলত লিংক আছে, লিংকত তোমালোকে গৈ অৰ্ডাৰ কৰিব পাৰিবা। আৰু মোক আমাৰ ইয়াত হোৱাটছএপ গ্ৰুপ এটা আছে, সেই গ্ৰুপটোত এড হৈ ল'বা। আৰু মোক কল কৰিব হ'লে 7002708084 এই নাম্বাৰটোত কল কৰিলে মোক লগ পাবি। ঠিক আছে, থেংক ইউ।